হৰে কৃষ্ণ। ভগৱন্তৰ মানে সমস্ত ৰূপৰ ভিতৰত চতুৰ্ভুজ ৰূপভাগক কিয় ইমান প্ৰাধান্য দিলে আৰু তেওঁৰ চৰণৰ তলত থকা যি পদচিহ্ন, সেই পদচিহ্ন কেইভাগৰ বিষয়ে 5 ভাগ আছে যিহেতু অকণমান আমাক যদি কৃপা কৰে আমি নিশ্চয় ধন্য হ'ম। আইগৰাকীৰ চৰণ কমলত ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। ভগৱন্তৰ চতুৰ্ভুজ ৰূপ আৰু ভগৱন্তৰ চৰণত থকা পঞ্চচিহ্ন আয়ে অকণমান জানিবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। ভগৱন্তৰ ৰূপ বুলি কোৱাৰ লগে লগে অৰ্জুনৰ আগত গীতা জ্ঞানৰ মাধ্যমেৰে কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱন্তৰ বিৰাট ৰূপ বিশ্বৰূপটো প্ৰকাশ কৰিছিল। বিশ্বৰূপ বা বিৰাট ৰূপ মানে হ'ল ভগৱন্ত সৰ্বত্ৰতে প্ৰকাশমান হৈ আছে। বিৰাট বা বিশ্বৰূপৰ অৰ্থই হ'ল সেইটো যে এনেকুৱা এক স্থান নাই, এনেকুৱা এক হৰি নাই য'ত ভগৱন্ত নাই। সেইকাৰণে ক্ষিতি অপ মৰুত বিয়ুং তেজ, এই পঞ্চভূত সমস্ততে ভগৱন্ত প্ৰকাশমান হৈ আছে। আৰু ইয়াৰ ভিতৰত আটাইতকৈ সুন্দৰ হ'ল চতুৰ্ভুজ ৰূপ। চতুৰ্ভুজ মানে 4টা ভুজ বাহু। শংখ চক্ৰ গদা পদ্মই 4খন হাতত আছে, যিটো গুৰুজনে আমাক দৰ্শন কৰাইছে গুৰুদেৱ নাম আৰু ভকত ৰূপত। সেইকাৰণে 4-4কে একেবাৰে আৰম্ভণিৰ পৰা আহি আছে কলিযুগলৈকে। গতিকে আইচৰণত আমি সেৱা নিবেদন কৰা হৈছে। শান্ত ৰূপ হ'ল ভগৱন্তৰ চতুৰ্ভুজ ৰূপ। আৰু এই শান্ত ৰূপ চতুৰ্ভুজ 4খন হাতৰ যি ৰূপ, এই ৰূপক গুৰুদেৱ নাম ভকত শংখ চক্ৰ গদা পদ্ম গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত আমি সমস্তজনা প্ৰপন্ন শিষ্যৰ প্ৰতি গুৰুজনাই দৰ্শন কৰাইছে সুন্দৰ ৰূপ হিচাপে। আৰু এই ভগৱন্তৰ ৰূপত যি চৰণ কমল, এই চৰণ কমলত পঞ্চচিহ্ন আছে। ধ্বজ, বজ, যৱ, পংকজ আৰু অংকুশ। এই পঞ্চচিহ্ন, ধ্বজ মানে হ'ল পতাকা বুলি কোৱা হয়। ব্ৰজ মানে হ'ল আমি যেনেধৰণে বুজি পাওঁ যে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ হাতত যিভাগ অস্ত্ৰ বৃত্ৰাসুৰক বধ কৰিবৰ বাবে এজন মহান ঋষিৰ হাড়ৰ পৰা নিৰ্মাণ কৰা হৈছিল, সেই হাড়ৰ নাম হ'ল বৰ্জ। গতিকে ভগৱন্তৰ চৰণতো সেই ব্ৰজ প্ৰকাশমান হৈ আছে। তাৰ পাছত বজ মানে হ'ল ধান, যিটো লক্ষ্মী বুলি কোৱা হৈছে। তাৰ পাছতে অংকুশ মানে হাতীক বলাবৰ বাবে, বশ কৰিবৰ বাবে হাতীৰ মাউতজনে যিডাল বস্তু ব্যৱহাৰ কৰি থাকে, সেই বস্তুভাগীৰ নাম হ'ল অংকুশ। তাৰ পাছত ধ্বজ, বজ, যৱ, পংকজ, অংকুশ। পংকজ মানে হ'ল পদুম ফুল। এতিয়া এই পঞ্চচিহ্ন ভগৱন্তৰ চৰণত থাকে। আৰু এই পঞ্চচিহ্নতে প্ৰত্যেক ভাগতে একো একো দৰ্শন লুকাই আছে। ধ্বজ মানে পতাকা, অৰ্থাৎ নামৰূপী পতাকাক যদি আশ্ৰয় কৰা যায় তেতিয়াহে 24টা তত্ত্বৰে গঠিত শৰীৰৰূপী জীৱ আত্মাই এই সংসাৰৰ পৰা মুকুতি লাভ কৰিব পাৰে। ধ্বজ এই চিহ্নই নামৰূপী পতাকাৰ আশ্ৰয়ৰ মাধ্যমেৰে জীৱতৰণৰ উপায়টো দৰ্শন কৰাইছে। ব্ৰজ মানে হ'ল ইন্দ্ৰই অসুৰক নিধন কৰিবৰ বাবে এই ঋষিৰ ৰাজহাড়ৰ দ্বাৰা যেনেকৈ সেই অস্ত্ৰ নিৰ্মাণ কৰিছিল, আৰু সেই অস্ত্ৰ নিৰ্মাণ কৰিবৰ বাবে সেই ঋষিয়ে ত্যাগ স্বীকাৰ কৰিছিল, অৰ্থাৎ নিজক মৃত্যুৰ মুখলৈ আগবঢ়াই দিছিল, মানে ত্যাগ কৰিছিল। আৰু তাৰ দ্বাৰা আমি নাম আশ্ৰয় কৰিবলৈ যাওঁতে, নামৰূপী পতাকাৰ তলত নিজক আশ্ৰয় কৰাবলৈ যাওঁতে আমি প্ৰত্যেকেই এই ব্ৰজৰ দৰে নিজক ত্যাগ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব, যি ত্যাগত
জগতৰ মংগল সাধন হয়। আৰু এনেধৰণে প্ৰত্যেকভাগী চিহ্নৰে খুব সুন্দৰ সুন্দৰ দৰ্শন আছে। কমল, কমল মানে পদুম ফুল। পদুম ফুলৰ অৰ্থ হ'ল যে জন্ম বোকা আৰু পানী, কিন্তু পদুম ফুলৰ বিশেষ তত্ত্বটো হ'ল বোকায়ো লেতেৰা কৰিব নোৱাৰে, পানীয়েও তিয়াব নোৱাৰে। যদি তুমি এক দেৱ এক একত বিনে নাই কিয় এক ঈশ্বৰৰ চৰণত সুদৃঢ় বিশ্বাসে শৰণাপন্ন হোৱা, তেতিয়াহ'লে তুমি তোমাৰ হৃদয়খন পদুম ফুলৰ দৰে কৰিব পাৰিব লাগিব। অৰ্থাৎ তোমাৰ হৃদয়ৰ পৰা কৌৰচুত কপত যে কিমতে ভকতি কৰিব তোমাত হৰিয়ে, মুত পৰে জ্ঞান শূন্য হীনমতি নাই ৰাম ৰাম, যে মই তোমাক কেনেকৈ ভক্তি কৰিব লাগে প্ৰভু নাজানো, কিয়নো মোৰ দৰে জ্ঞান শূন্য হীনমতি বা অধম এই সংসাৰত দ্বিতীয়জন নাই। ভকতি মিনতি প্ৰণতি নাজানো হৰিয়ে, গতিকে মই ভকতি নাজানো কি মতে কৰিব লাগে তোমাৰ চৰণত, কাৰণ মোৰ শৰীৰটোত অৰ্থাৎ মই ৰূপী আত্মা অৱস্থান কৰি থকা এই গৃহৰূপী প্ৰকৃতিস্বৰূপা শৰীৰটোত কাম ক্ৰোধ লোভ মোহ দম্ভ দস্য অহংকাৰ মদ মাশ্চৰ্য আদি যিবিলাক বেয়া গুণ, এই বেয়া গুণবিলাক তেজীয়া দূৰ নাযায়, এইবিলাক দেখোন আঁতৰি যাবই নোখোজে প্ৰভু। সেইকাৰণে তুমি আমাক কৃপা কৰিব লাগিব। গতিকে ভগৱন্তৰ নামৰূপী ধ্বজৰ তলত যদি আমি আশ্ৰয় কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত সেই পঞ্চচিহ্নৰ গৰাকীয়ে আপোনাক মোক সেই ব্যৱস্থাৰ মাজলৈ অনায়াসে লৈ যাব। এই দৰ্শনটো তাৰ দ্বাৰা প্ৰকাশিত হৈ আছে। আমি সংক্ষেপে আইগৰাকীৰ চৰণত কথাকেইটা আগবঢ়াই দিয়া হৈছে, আৰু আগবঢ়াবলৈ যাওঁতেও ভুল কুটি ৰৈ গৈছে। আপোনাৰ বিজ্ঞসকলে নিজ কৃপা গুণে আমাক কৃপা বৰ্ষণ কৰিব। পুনশ্চ সবাৰো শ্ৰীচৰণত ভক্তি সেৱাভাগী অৰ্পণা কৰা। কৃষ্ণ, আমি পুনৰ বাপজনাক অসুবিধা দিছোঁ যদিও নাজানো আৰু হয় কৃষ্ণ, আমি জানিব বিচাৰিছোঁ আমাৰ মাধৱ গুৰুজনাৰ এজোকা ঘোষা আছে, কোটি কোটি ঘূৰ অপৰাধনিতে কৰোঁ আমি দুৰাশয়, হে হৰি মোক দাস হেন মানি ক্ষমী উক কৃপাময়। এতিয়া ইয়াত আমি লক্ষ্য কৰিলোঁ, ইয়াত মোৰ আৰু আমাৰটো যে দুটা শব্দ আহি গ'ল, তাৰ কিবা তাৎপৰ্য আছে নেকি? গতিকে আমি আৰু মোক, প্ৰথমে আমি বুলি ক'লোঁ, পিছত আকৌ মোক বুলি ক'লে যে, সেইকাৰণে হয় মোৰ আৰু আমিৰ মাজত ওলোৱাৰ কাৰণে আমি অকণমান জানিব বিচাৰিছোঁ। কৃষ্ণ কৃষ্ণ, আইগৰাকীৰ চৰণত আমি সেৱা নিবেদন কৰা হৈছে। আমাৰো শিক্ষাগুৰু এজনে আমাক সুধিছিল, কথাটো আলোচনা কৰিছিল এদিন, বোলে প্ৰাণজিৎ কথা এটা কোৱাচোন। মই বোলো ছাৰ কওকচোন। এই যে কোটি কোটি ঘূৰ অপৰাধনিতে কৰোঁ আমি দুৰাশয়, আমাৰ আইগৰাকীয়ে সদায় ভাগৱত পঢ়ে। ভাগৱতৰ অন্তত তাৰমানে বাইদেউ আৰু ছাৰ দুজনহে, বাকী ল'ৰা চাকৰিত থাকে, বোৱাৰীও চাকৰিত থাকে, এনেধৰণে অকল বৰ্তমান ছাৰ আৰু বাইদেউহে ঘৰতে থাকে। গতিকে দুই বুঢ়া বুঢ়ীয়ে মানে বাপ আয়ে সময়খিনি পঠিয়াবলৈ ভাগৱত চৰ্চা কৰি থাকে। আৰু ছাৰে আইগৰাকীক কয়, হেৰা তুমি ৰ'বাচোন, বোলে কি হ'ল, এই তুমি যে কোটি কোটি ঘূৰ অপৰাধনিতে কৰোঁ আমি দুৰাশয় বুলি ক'লা, যে অপৰাধখিনি আমি দুইজনে কৰিলোঁ, কিন্তু ক্ষমী উক কৃপাময় বুলি তুমি অকল দুখখিনি তোমাৰখিনি খণ্ডন কৰিবলৈ ক'লা, মোৰখিনি নকলা দেখোন ঈশ্বৰক। এনেধৰণে আমাক ছাৰো এদিন কথাখিনি সুধিছিল, আৰু আয়ো আজি সেইখিনি কথাকে জানিব বিচাৰিছে। আচলতে কথাটো হ'ল এনেধৰণৰ, আমি মানে প্ৰকৃতি স্বৰূপা শৰীৰটোৰ 24টা তত্ত্বত 10টা ইন্দ্ৰিয়ৰ দ্বাৰাই স্বাভাৱিকতে কৰ্মখিনি হৈ থাকে। সেইকাৰণে 10টা ইন্দ্ৰিয় শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সহিত আত্মনিবেদন, এই নৱধা ভক্তি কৰিবলৈ যাওঁতে 10টা ইন্দ্ৰিয়ৰ দ্বাৰা এই কৰ্মবিলাক সম্পাদন হৈ থাকে। আৰু সেইকাৰণে কোটি কোটি ঘূৰ অপৰাধনিতে কৰোঁ আমি দুৰাশয়, মানে শৰীৰটোৰ ইন্দ্ৰিয়বিলাকক আমি বুলি কোৱা হৈছে। প্ৰকৃতিস্বৰূপা শৰীৰটোৰ এই ইন্দ্ৰিয় 10 ইন্দ্ৰিয়ৰ দ্বাৰা আমি বুজোৱা হৈছে, আমাৰ দ্বাৰাহে এইবিলাক হয়। হাত দুখনে এনেধৰণে আমি থাকিব লাগে, কিন্তু কেতিয়াবা আমি এনেধৰণেও আছোঁ, আকৌ এনেধৰণেও আছোঁ, বিভিন্ন ধৰণে। চকুকেইটাই কেৱল কৃষ্ণ গুণ কৃষ্ণ মূৰ্তিক চাবৰ বাবে চকু ব্যৱহাৰ কৰিবলৈ কৈছে, কিন্তু চকু স্বৰ্গলৈও যায় নৰকলৈও যায়। অপৰাধখিনি ইন্দ্ৰিয়বিলাকৰ দ্বাৰা হয়। আৰু ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰি থকা এটা শক্তিশালী ইন্দ্ৰিয় আছে, সেইটোৰ নাম হ'ল মন।
আৰু মনক শুদ্ধ কৰা নিয়মটো ইতিমধ্যে ৰাম নামৰ কথা ক'লে। গতিকে এইখিনি কৰিবলৈ আকৌ নিয়ন্ত্ৰণ কৰিবৰ বাবে এক আত্মা আছে, এই আত্মাক শাস্ত্ৰই মই বুলি কৈছে, তেওঁৰ নাম হ'ল পুৰুষ। দেৱহূতিয়ে জানিব বিচাৰিছিলে প্ৰকৃতি পুৰুষ মুতক কৈও ভাল কৰি, মোক তুমি বুজাই কোৱা প্ৰকৃতি কোন পুৰুষ কোন। স্বাভাৱিকতে সংসাৰ ধৰ্মৰ প্ৰকৃতি হ'ল আপোনালোক আইসকল আৰু পুৰুষ হ'ল বাপসকল, কিন্তু শাস্ত্ৰই কৈছে প্ৰকৃতি পুৰুষত দুয়ো হৈব একমতি, তেহে সিজিব হৰিত ভকতি। এতিয়া আইৰ লগত বাপৰ মনটো মিলিলেহে হৰিত ভকতি সিজিব। ঠিক তেনেকৈ প্ৰকৃতি হ'ল হৰিটো আৰু পুৰুষ হ'ল আত্মা। আত্মাস্বৰূপ পুৰুষ, প্ৰকৃতিস্বৰূপ শৰীৰৰ ইন্দ্ৰিয়ৰ কৰ্মবিলাকৰ বিপৰীত দিশে যদি দুইটা যায় তেতিয়াহ'লে হৰিত ভক্তি কেতিয়াও নহ'ব। এই দৰ্শনটোৰ কথা কোৱা হৈছে। সেইকাৰণে ইন্দ্ৰিয়বিলাকক শাস্ত্ৰই আমি বুলি কৈছে, আমি কৰোঁ দূৰা কয়। হে হৰি মোক দাস হেন মানি ক্ষমী উক কৃপাময়। হে হৰি মোক তুমি দাস বুলি লোৱা, ইন্দ্ৰিয়বিলাক মই নহয়, ইন্দ্ৰিয়বিলাক মই নহয়, ইন্দ্ৰিয়বিলাক আমি। গতিকে ইন্দ্ৰিয়বিলাকক মই আশ্ৰয় কৰিব নালাগিছিল, কিন্তু বাধ্য হৈ মই আশ্ৰয় কৰোঁতে ইন্দ্ৰিয়বিলাকৰ দ্বাৰা যিবিলাক অপৰাধ তোমাৰ চৰণত ৰৈ গ'ল, মই ইন্দ্ৰিয়বিলাকৰ হৈ আত্মা পুৰুষে তোমাৰ চৰণত সেৱা নিবেদন কৰিছোঁ, প্ৰভু তুমি মোক ক্ষমা কৰা। এই বুলিহে গুৰুজনাই বুজাব বিচাৰিছে। আৰু এইটো যে সম্পূৰ্ণ শুদ্ধ আপোনালোকে এনেকৈও ভাবি নল'ব, মাত্ৰ বিজ্ঞসকলৰ লগত আলোচনা কৰি তাৰ সদ উত্তৰ শুদ্ধ উত্তৰ ইয়াতকৈও হয়তো থাকিব পাৰে, আপোনালোকে আশ্ৰয় কৰিলে আমিও নথৈ আনন্দিত হওঁ। কৃষ্ণ। সেই কথাখিনি আমি মনেৰে ভবা কথা হৃদয়ত অনুধাৱন কৰিবৰ বাবে উপযুক্ত সমাজ বা স্থান বা পাত্ৰভাগ হ'ল কেৱল সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। আৰু তেতিয়া অল্পকালে ঈশ্বৰত তাৰাৰ নিশ্চয়, শ্ৰদ্ধা ৰতি ভক্তি অনুক্ৰমে উপজয়। এনেকৈ এটাৰ পাছত এটা লাহে লাহে এজন সেৱকে ভগৱন্তৰ পৰা কৃপা লাভ কৰিব পাৰে। এই দৰ্শনটো প্ৰকাশ কৰিছে। ৰাম ভক্তি ভৈলে পুৰুষৰ, বৈৰাগ্য জন্ময়, তেবে এহি দেহে জীৱে মুকুতি পাৱয়। ভক্তি হ'লে পুৰুষৰ বিষয়ৰ প্ৰতি অনীহা জাগৃত হয়, বৈষয়িক সুখ ভোগ কৰাৰ পৰা জীৱ আঁতৰত থাকিব বিচাৰে যদি ভক্তি হয়। আৰু তেবে এহি দেহে জীৱে মুকুতি পাৱয়, আৰু ভক্তি হ'লেহে জীৱই মুকুতি লাভ কৰিব পাৰে। এই ৰামে হেন শুনি দেৱহূতি পুচন্ত সম্প্ৰতি, তুমি বিষয়ত কোন উচিত ভকতি। এই কথাখিনি শুনি দেৱহূতি মাতৃয়ে পুত্ৰ কপিলক সুধিছে, এতিয়া তুমি বিষয়ত কোনো উচিত ভকতি, মানে তুমি যে মোৰ পুত্ৰ, এতিয়া তোমাৰ প্ৰতি মই কেনেকুৱা ভাৱনাটো ৰাখিব লাগিব? এফালে তুমি মোৰ পুত্ৰ, অন্যফালেদি তুমিয়ে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী বুলি তোমাৰ পিতৃয়ে মোৰ আগত কৈ থৈ গৈছে। গতিকে তোমাৰ প্ৰতি মোৰ ভাৱনাটো এতিয়া কেনে হোৱাটো উচিত? মই পুত্ৰ বুলি তোমাক সেৱা কৰিব লাগিবনে নেলাগে? কাৰণ মই তোমাৰ জন্মদাতী মাতৃ, মাতৃ হৈ পুত্ৰক সেৱা কৰাটো শাস্ত্ৰই কৈছেনে নাই কোৱা? এতিয়া সঁচা নে মিছা বুলি। তো এনেকুৱা ভাৱনা মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণত সেৱা নিবেদন কৰিছে যে তুমি বিষয়ত কোন উচিত ভকতি। ৰাম তাতে মোৰ ভাগ্য ভক্তি, বুজিবা কচাওঁ, যেন অনায়াসে তজু স্বৰূপ পাওঁ।
কেন বিধি ধ্যান কতবিধ অঙ্গ তাৰ ইটো কথা মুহুক বুজায়ো আৰু বাৰ এ ৰামে মই শ্ৰীমতীটো কথা বৰ টান সুখে বুজো যেন মতে কৈও ভগৱান হৰি ৰাম ৰাম ৰাম। মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণত সেৱা নিবেদন কৰিছে যে তুমি মোৰ এফালে পুত্ৰ, অন্য হাতেদি তুমি ভগৱান স্বৰূপ বুলি তোমাৰ পিতৃ অৰ্থাৎ মোৰ স্বামীয়ে কৈ থৈ গৈছে। গতিকে তোমাৰ প্ৰতি মোৰ কেনেকুৱা ভাৱনা হোৱাটো প্ৰয়োজন। যেন অনায়াসে তজু স্বৰূপক পাওঁ, তাতে মোৰ ভাগ্য ভক্তি বুজিবাক চাওঁ। গতিকে তাতেই মই মোৰ ভাগ্য ভক্তি বুজিবলৈ চেষ্টা কৰিম। তোমাৰ স্বৰূপটো অনায়াসে মই লাভ কৰিব পাৰিম কেন বিধি ধ্যান কতবিধ অংগ তাৰ ইটো কথা মুহুক বুজায়ো আৰু বাৰ। তুমি আকৌ মোক এই কথাখিনি বুজাই দিয়া, মই তাৰ দ্বাৰা বুজি লৈ তোমাক কি কৰিব লাগে, সেৱা কৰিব লাগে নে নালাগে, মই কথাখিনি বুজিবলৈ চেষ্টা কৰিম। এই বুলি মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণত সেৱাভাগ নিবেদন কৰিছে। মাতৃ দেৱহূতিয়ে প্ৰকাশ কৰিছে মই শ্ৰীমতী ইটো কথা বৰ টান সুখে বুজো যেন মতে কৈও ভগৱান। যে আমি যিহেতু শ্ৰীমতী, গতিকে আমি কথাবিলাক এনেও দেৰিকৈ বুজি পাওঁ, কমকৈ বুজি পাওঁ। সেইকাৰণে এই টান টান কথাবিলাক যদি প্ৰকৃততে সুখৰ উৎস বুলি তুমি কৈছা, তেতিয়াহ'লে আমি সেই আত্যান্তিক সুখৰ গৰাকী হ'ব বিচাৰোঁ। গতিকে তুমি আমাক সহজভাৱে বুজিব পৰাকৈ তুমি আমাৰ আগত প্ৰকাশ কৰা সেই ভগৱান। এই বুলি পুত্ৰ কপিলৰ চৰণত সেৱা নিবেদন কৰিছে। তাৰ পাছত প্ৰকাশিত হৈছে সাংখ্য ভক্তি যোগ কথন। মৈত্ৰেয়ে বোলনেত শুনা ব্যাসৰ নন্দন এহিমতে মাতৃৰ বুজিয়া প্ৰয়োজন অ কপিল ঈশ্বৰ মনে আনন্দিত ভৈলা সাংখ্য ভক্তি যুগমতে কহিবা লৈলা। মৈত্ৰেয় ঋষিয়ে পুনশ্চ বিদুৰৰ আগত প্ৰকাশ কৰিছে, সেই মহাভক্ত বিদুৰ তুমি শুনা, এনেকৈ মাতৃ দেৱহূতিৰ মনৰ ভাৱনা প্ৰয়োজনটো কি, অৰ্থাৎ জানিব বিচাৰিছে কি, ইয়াৰ বিষয়ে পুত্ৰ কপিলে জানিব পাৰি ভগৱন্ত কপিল অতিশয় আনন্দিত হৈছে আৰু সংখ্যা সিদ্ধান্ত ভক্তিৰ সময়ৰ লগত কেনে কেনে ধৰণে আশ্ৰয় কৰাটো প্ৰয়োজন, সমস্তখিনি কথা প্ৰকাশ কৰিবৰ বাবে কপিল ভগৱন্ত আগবাঢ়িছে। এই ৰামে ভগৱন্ত বদতি শুনিও আবে আই উত্তম ভকতি কহোঁ তোমাত বুজাই। বদতি মানে কৈ থকা,
ভগৱন্ত পদতি ভগৱন্তই কৈছে, শুনিও আবে আই সেই মোৰ মাতৃ তুমি শুনা, উত্তম ভকতি কহোঁ তোমাত বুজাই। তোমাৰ আগত জানিব বিচৰা উত্তম পথটো, ভক্তিৰ ব্যৱস্থাটো আমি প্ৰকাশ কৰিম। ৰাম পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি ছয়, যেনমতে নিষ্কামে সৰিত প্ৰৱৰ্তয়। ভাগৱত ভক্তি তেবে ইহা বোলয়, মুখ্যটো অধিক বাতি গৰিষ্ঠ হুয়। এই ৰামে লিংগ দেহা জীৰ্ণ ইটো, অল্পতে কৰয়, অন্নপান গৰ্ভাগিনীয়ে যেমনে দহয়। ভক্তিতে নমতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয়, মূৰ পদ সেৱাত ৰক্ষিক যিটো হয়। সেই মা দেৱহতী তুমি শুনা, পুৰুষ মানে জীৱতত্ব বা আত্মাতত্ব, যি শৰীৰত অৱস্থান কৰে, সেই শৰীৰটোত অৱস্থান কৰি থাকোঁতে এই প্ৰকৃতি স্বৰূপ শৰীৰটোত থকা ইন্দ্ৰিয়বিলাকৰ যিবিলাক বৃত্তি, যিবিলাক কৰ্ম, সেই কৰ্মবিলাক যেনমতে নিষ্কামে হৰিত প্ৰৱৰ্তয়। যেতিয়ালৈকে বা যেনেধৰণে নিষ্কামভাৱে হৰিত প্ৰৱৰ্তন হ'ব, মানে হৰিৰ চৰণত গৈ লাগিবগৈ, ভাগৱত ভক্তিতেবে ইহাক বোলয়। তাৰ নামেই হ'ল ভাগৱত ভক্তি। এতিয়া আমাক এই বুলি নাই কোৱা যে যেনমতে সকামে হৰিত প্ৰৱৰ্তয় বুলি নাই কোৱা, যেনমতে নিষ্কামে হৰিত প্ৰৱৰ্তয়। যদি আজিৰ দিনটোত মাধৱদেৱৰ জন্ম নহ'লহেঁতেন, তেতিয়া নামঘৰত গোট খালোহেঁতেন নাই? নাখালোহেঁতেন। ইমান গৰম, এই আজি নামঘৰলৈ নোৱাৰোঁ যাব, এই বুলি আমি ঘৰতে বহি থাকিলোহেঁতেন। এনেকৈ ভাবি ভাবি কৰা কৰ্মবিলাককে সকাম ভক্তি বুলি কৈ আছে বাৰে বাৰে। সেইকাৰণেহে আমি কোৱা হৈছে যে মাধৱদেৱৰ জন্মোৎসৱ বুলি নামঘৰ ভাগ ব্যৱহাৰ কৰিব নালাগে। নামঘৰ ভাগিলে, অৰ্থাৎ গুৰুগৃহ ভাগিলে ভকতৰ সংগ পাবলৈ সদায় যাব লাগে, যিমান পাৰোঁ। হয়, যান্ত্ৰিকতাৰ যুগ, বিশ্বায়নৰ যুগ, আমি সদায় যাব নোৱাৰোঁ। তথাপিতো অন্ততঃ সপ্তাহত শনিবাৰ দেওবাৰেতো আমি আহি পাঠ আলোচনা কৰিব পাৰোঁ। শনিবাৰে দেওবাৰেতো অন্ততঃ আমি নিজৰ সন্তানকেইটিক ভকতৰ সংগলৈ আনি ঋষভ ঈশ্বৰে যেনেকৈ ব্ৰহ্মাৱৰ্ত দেশত নি নিজৰ সন্তানকেইটাক 100জন পুত্ৰক একদিনা পুত্ৰগণ লয়া ভগৱন্ত, ব্ৰহ্মাৱৰ্ত দেখে পাছে প্ৰৱেশ ভুলন্ত। প্ৰথমতে পুত্ৰগণ আলাস এৰিবা, শাস্ত্ৰশ্ৰয় পঢ়ি সবে তত্ত্ব বিচাৰিবা। এনেকৈ যে 25টা উপায় দিছে, উপদেশ প্ৰদান কৰিছে ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক। গতিকে আমিও আমাৰ পুত্ৰসকলক যদি সেইকেইটা নিয়ম শিকালোহেঁতেন। অৰ্থাৎ এনেকৈ প্ৰকাশ কৰিছে, লিংগ দেহা জীৰ্ণ ইটো অল্পতে কৰয়, অন্ন পান গৰ্ভাগ্নিয়ে যেমনে দহয়। পৃথিৱীৰ ভিতৰত এনেকুৱা এটা গাঁতৰ নাম আপোনালোকে কোনোবা এদিনা ভাবিছেনে নাই নাজানো। আমি এদিন হঠাতে ভাবিছিলোঁ পৃথিৱীত এনেকুৱা এটা গাঁত আছে, যিটো গাঁত কোনোদিন কোনো শক্তি নাই পূৰণ কৰিবলৈ। সেই গাঁতটোৰ নাম হ'ল আমাৰ পেটটো। এই পেটটো পূৰণ কৰিব পৰা কোনো এজন বাঁ পাই আমি আজিলৈকে ওলাব পৰা নাই। আধা ঘণ্টাৰ পাছতে কিবা এটা খাওঁ খাওঁ লাগেই, তাৰমানে এইটো খালী হয়েই যিকোনো প্ৰকাৰে। ইয়াক
ভৰ্তি কৰিব পৰা একো বস্তু এতিয়ালৈকে ওলোৱা নাই। আৰু সেই গৰ্ভত আমি গ্ৰহণ কৰা আহাৰ গৰ্ভাগ্নিয়ে যেনেকৈ মুহূৰ্ততে পাচন তন্ত্ৰৰ জৰিয়তে বিষ্ঠা মূত্ৰ হিচাপে তাক বাহিৰ তলফালে উলিয়াই পঠিয়াই দিয়ে, সেইকাৰণে আমাৰ ভোক লাগে, আকৌ খাওঁ খাওঁ লাগে। ঠিক তেনেকৈ এই লিংগ দেহাটো এই মায়াময় সংসাৰত ভগৱন্তৰ নিৰ্মিত পঞ্চভূতৰ দ্বাৰাহে এই শৰীৰটো গঠিত হৈ আছে। সেইকাৰণে পঞ্চভূতি দেহা পঞ্চভূততে অল্পতে নিশেষ হৈ যাব, অৰ্থাৎ ই বিনাশী। যেনেকৈ গৰ্ভত সুমুৱাই দিয়া সেই আহাৰ গৰ্ভাগ্নিয়ে মুহূৰ্ততে পাচন তন্ত্ৰৰ জৰিয়তে তাক মূত্ৰ মল মূত্ৰ হিচাপে বাহিৰ উলিয়াই দিয়ে, ঠিক তেনেকৈ ভক্তি তেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয় মূৰ পদ সেৱাত ৰক্ষিক যিটো হয়। ভক্তি তেতিয়াহে শ্ৰেষ্ঠত্ব লাভ কৰে যেতিয়া এজন শৰীৰধাৰী আত্মাস্বৰূপ ব্যক্তিয়ে মোৰ চৰণ সেৱাত ৰসটো পাণ কৰিবলৈ নিজকে অৰ্পণ কৰিব পাৰে। তাৰে প্ৰমাণ আপোনাৰ হ'ব। কেনেকৈ যে এখন বিয়া খাবলৈ যদি যাওঁ এনেকুৱা গেলা গৰমত, বিয়া খাবলৈ গ'লে কিমান সময় বহিব? আধা ঘণ্টা। আৰু সেই আধা ঘণ্টাটো যোৱা কেইজন 3জন যদি লগ লাগি গৈছিলোঁ, 2গৰাকী যদি লগ লাগি গৈছিলোঁ, চকীত বহি থাকোঁতে কোৱাকুই হৈ থাকে, হেৰা বহুত দেৰি হ'ল কিন্তু অহা এতিয়ালৈকে দেখোন খোৱাৰ নামেই, নিমন্ত্ৰণ ভিতৰলৈ যাবলৈ দেখোন একো নামেই লোৱা নাই, গিৰিহঁতে তামোল এখনো দিয়া নাই, প্ৰেজেণ্টটো নিদোৱে নেকি নহ'লে। এনেকুৱা ভাৱনাটো প্ৰায় গৰমত বহি থাকোঁতে আহি থাকে। কিন্তু এতিয়া আমি কেই বজাৰ পৰা বহি আছোঁ, কেই বাজিল, কিমান ঘণ্টা হ'ল মনত আহিছেনে বাৰু? নাই। ইমান গৰম, ফেনখন চলি আছে যদিও গৰম হৈছে, তথাপিতো আপোনালোকে আকৌ ক'লে আৰু আধা ঘণ্টামান আগবাঢ়ক। এই যিটো ৰস, এইটো ভকতিত যিজন গদগদ তেওঁহে এই ৰসৰ গ্ৰহণ কৰিব পৰা ক্ষমতাটো আছে বুলি গুৰুজন বস্তুৱে আমাক প্ৰকাশ কৰিছে যে ভক্তিত তেনমতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয়। ভক্তিয়ে তেনেকৈহে শ্ৰেষ্ঠত্বতাটো লাভ কৰিব পাৰে মূৰ পদ সেৱাতৰ ৰক্ষিক যিটো হয়, যিজনে মোৰ চৰণ সেৱা কৰিবৰ বাবে নামত শৰণ গ্ৰহণ কৰিবৰ বাবে হাবিয়াস হৈ থাকে। এতিয়া আমি বিয়াখন খাই আহি যেতিয়া সন্ধিয়া 8 বজাত ঘৰ পামহি, আমিও এতিয়া ইয়াৰ পৰা গৈ নগাঁৱৰ পৰা গৈ ঘৰ সোমাওঁতে কিমান সময় হ'ব বাৰু? অতি কমেও ৰাতি 10 বাজিব। 10 বজাতো যদি আমি গাটো ধুই গুৰু গৃহত সোমাই মূৰটো ধুৱাই ভগৱন্তক অৰ্পণ কৰোঁ, প্ৰভু তোমাৰ নাম আশ্ৰয় কৰি পুৱাতে আমি নগাঁৱলৈ ওলাই গৈছিলোঁ আৰু তোমাক কোৱা হৈছিল প্ৰভু ভকতৰ সংগ ভালে কালে তোমাৰ চৰণ যাতে সেৱা কৰিবলৈ পাওঁ, তোমাৰ ভকতৰ সংগ পাওঁ। ইয়াৰ পৰা ঘূৰি গৈ যদি আমি ৰাতি 10 বজাত অন্তত গাটো তিয়াই আমি যদি পুনৰ গুৰুগৃহত সোমাই ভগৱন্তক ধন্যবাদটো দিওঁ, প্ৰভু তুমি কৃপা কৰাৰ বাবেহে আমি পুনৰ তুমি শৰীৰটো ৰাখিবৰ বাবে যিডোখৰ মাটিত গৃহভাগ নিৰ্মাণ কৰিবলৈ আমাক এটা সুমতি দিলা, সেই গৃহভাগীৰ মাটিডোখৰত যি ভাগ তোমাৰ গুৰুগৃহ নামেৰে আমি নিৰ্মাণ কৰিলোঁ, তাত তোমাক ৰাখি তোমাক আমি সেৱা কৰিছোঁ। এই ব্যৱস্থাটো আমি যে আকৌ সেৱা কৰিবলৈ সুবিধা পালোঁ, এয়া প্ৰভু তোমাৰ কৃপা। এনেকৈ যদি ৰাতি 10 বজাতো আমি সেৱা ভাগ কৰোঁ মূৰটো ধুৱাই, তেতিয়াহ'লে সেই যিটো ব্যৱস্থা আমি পালন কৰোঁ, এই ব্যৱস্থাটোৰ কথা এনেকৈ কোৱা হৈছে যে মূৰ পদ সেৱাতৰ ৰক্ষিক যিটো হয়, যিজন মোৰ সেৱাৰ প্ৰতি আকৃষ্ট হয়, তেওঁৰ দ্বাৰাহে ভক্তিয়ে শ্ৰেষ্ঠত্ব গুণটো সমাজত লাভ কৰে, বাকীসকলৰ মাজত প্ৰকাশ হৈছে ভক্তি যে শ্ৰেষ্ঠ। নহ'লে বাকীসকলে যিখিনি কৰ্ম কৰি থাকে, যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থস্থান, সেইকাৰণে খেলি মেলিখিনি হৈ আছে। এতিয়া মাৰ ঘৰত বামুণীয়া পন্থৰ আছিলোঁ, শ্ৰাদ্ধ পিণ্ড কৰে। এতিয়া যিজনলৈ বিয়া হ'লোঁ সেইজনৰ ঘৰ আকৌ শ্ৰীমন্ত শংকৰদেৱ সংঘই বছৰেকত পিতৃ মাতৃৰ শ্ৰাদ্ধ নকৰে, কেৱল বছৰেকত নাম এষাৰ কৰে। এতিয়া মাৰ ঘৰৰ নিয়মটো পালন কৰিম নে ইয়াৰ ঘৰৰ নিয়মটো পালন কৰিম? তোমাৰ ওপৰত নিৰ্ভৰ কৰিব তোমাৰ সন্তানে কোনটো পালন কৰিব। ভক্তি শ্ৰেষ্ঠ নে তোমাৰ পিতৃ মাতৃ ঘৰত পালন কৰা নিয়মটো শ্ৰেষ্ঠ? তোমাৰ কৰ্মৰাজি যেতিয়া তোমাৰ সন্তানে দেখি থাকিব, তেতিয়া তোমাৰ সমাজে দেখি থাকিব তোমাৰ কৰ্মৰাজি যে এওঁ বিয়া হোৱা আজি 20 বছৰ হ'ল, কিন্তু পিতৃ মাতৃৰ গৃহত হোৱা যিটো সত্যনাৰায়ণ পূজাকে আদি ধৰি বিশ্বকৰ্মা পূজাকে আদি ধৰি
এটা অনুষ্ঠানতো তেওঁ জন্মদাত্ৰী মাতৃগৃহত বা পিতৃঘৰত উপস্থিত নহয়, বাকী কিন্তু অন্য অনুষ্ঠানত মাহ জুৰি ঘৰত থাকি আহে। কিন্তু সেই শাস্ত্ৰত নকৰিবলৈ কোৱা কৰ্মখিনিত পিতৃ মাতৃ গৃহত জন্ম দিয়া পিতৃ হ'লেও তেওঁ উপস্থিত নহয়, কাৰণ তেওঁ এক ঈশ্বৰৰ চৰণত শৰণ গ্ৰহণ কৰিলে। এই যিবিলাক দৰ্শন সেই ভক্তি ৰসিকজনৰ কৰ্মৰ দ্বাৰাহে সমাজত প্ৰকাশিত হৈ থাকিব। সেইকাৰণে ভাগৱতৰ একাদশ স্কন্ধত নিমি নৱ সিদ্ধ সংবাদত এই দৰ্শনটো দিছে নিমি ৰজাৰ আগত সিদ্ধসকলে, আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। প্ৰথম নিজে পালন কৰা, তাৰপিছত আনক শিকাবা। এতিয়া আমাৰ স্বভাৱটো হ'ল আনক প্ৰথম শিকাওঁগৈ, মানে নিজে পালন নকৰোঁ। আৰু এইটোকে আমাক পাঠ্যপুথিটো কৈছিল। এজন ধৰ্মগুৰুৰ ওচৰত এগৰাকী বুঢ়ী মাকে নিজৰ নাতিয়েকক লৈ গৈছিল, মিঠাই খোৱাটো এৰুৱাই দিব লাগে, আৰু এমাহৰ সময় ল'লে। আৰু সেই ধৰ্মগুৰুজনক যেতিয়া সোধা হ'ল, বোপাই তইনো এমাহৰ সময় কিয় ল'লি? বোলে আই মইনো কি ক'ম, আপুনি নাতিক যিটো বস্তু এৰুৱাবৰ কাৰণে মোৰ ওচৰলৈ লৈ আহিছিল, সেই কামটো কৰি মই বেছিকৈ ভাল পাওঁ তাতকৈও। গতিকে মই যিটো ভাল পাওঁ তাক নকৰিবলৈ মই কেনেকৈ উপদেশ দিম? আৰু সেইটোকে আমাক মহৎবাণী হিচাপে প্ৰকাশ কৰিছে, উপদেশতকৈ আৰ্হিটো ভাল। আমি কিমান সময় নামঘৰত বহিলোঁ, কিমান সময় কৃষ্ণ কথা শুনিলোঁ, এইটো ডাঙৰ কথা নহয়। আজি ইয়াৰ পৰা গৈ ঘৰত অন্ততঃ 10 মিনিট যদি চিন্তা কৰোঁ যে ইমান দিনে আমি পালন কৰি অহা গুৰুজনাৰ ধৰ্ম দৰ্শনটোত আজি তৃতীয় স্কন্ধ কপিল চৰিত্ৰত ওলোৱা কথাখিনিত ক'ৰবাত আমাৰ কিবা এটা ভুল হৈ আছে নেকি? যদি ভুল হৈ আছে মই কিন্তু এইটো এৰিব লাগিব, বিশ্লেষণ কৰিব লাগে নিজে। কৰি লৈ বোলে মোৰ এইকেইটা গুণ ভুল হৈ আছে, শাস্ত্ৰই এইকেইটা নকৰিবলৈ কৈছে। তো মইতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, গতিকে আমাৰ ওপৰত আমাৰ গাঁওখনৰ বাকীসকলে নজৰ দিয়ে, এওঁলোক শ্ৰেষ্ঠ মাৰ্গ এটাত আছে, আমি এতিয়া ইচ্ছা আছে যদিও যাব পৰা নাই, যাওঁকৈ আছোঁ যদিও। গতিকে আমাৰ যদি ক'ৰবাত কেনেবাকৈ খেলি মেলি হৈ যায়, তেতিয়াহ'লে তেওঁলোকে আহিম বুলি যিজন ভাবি আছিল সেইজনেও এইজনো এনেকুৱাইহে, গতিকে কি যাম আৰু এইখন সমাজলৈ ভাল বুলি যাম বুলি ভাবিছিলোঁ, ভাল বুলি দেখি এইখন সমাজো একেই আমাৰ নিচিনা। সেই আমাৰ নিচিনাই বুলি যেতিয়া ধাৰণাটো আহি যাব, তেতিয়া আপুনি মই যিমান চেষ্টা কৰোঁ আকৌ সেই ধাৰণাটো তেওঁৰ মন মগজুৰ পৰা কিন্তু উলিয়াই আনিব নোৱাৰিম। সেইকাৰণে আপুনি আচৰিত ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰা। এইটোহে ভাগৱত ধৰ্ম। এৰাম অসূয়া এৰিয়া অন্য অন্যে প্ৰীতি ভাবে, মোৰ নাম গুণক সদায় মাত্ৰ গাৱে। অসূয়া দম্ভ দেশ অহংকাৰ মদ মাচৰ্য অন্যায় আদিবিলাক চিন্তা মনৰ পৰা উলিয়াই প্ৰীতি মানে প্ৰেমপূৰ্ণ ভাৱেৰে ইজনে সিজনৰ লগত যদি মোৰ গুণ নাম যশ সদায় আলোচনা কৰে, আশ্ৰয় কৰে, তেতিয়াহ'লে সাজুৰ্য মুখ্যক মূৰ ইচ্ছা নকৰয়, বিৰল ভকতি মাত্ৰ আৰাকে কহয়। এইটোৰ নামেই হ'ল বিৰল ভক্তি। আমি কৃষ্ণ বুলি ক'বলৈ যাওঁতে সেইকাৰণে আমি কোৱা হৈছিল যে আমাৰ গৃহলৈ অহা অতিথি দেৱো ভৱ, এই ব্যৱস্থাটো পালন কৰিবলৈ যাওঁতে আমাৰ অনুষ্ঠানৰ জনক যেনেধৰণে কৰোঁ, অনুষ্ঠানৰ বাহিৰৰ জনক তেনেধৰণে নকৰোঁ নেকি? যদি নকৰোঁ তেতিয়াহ'লে ভাগৱতৰ এই পদবন্ধৰ উত্তৰটো ভুল হৈ যাব। এই দৰ্শনখিনি আমি চিন্তা কৰিব লাগিব। অসূয়া এৰিয়া অন্য অন্যে প্ৰীতি ভাবে, ইজনে সিজনৰ লগত আলাপ আলোচনা কৰিবলৈ যাওঁতে এইজন আমাৰ সমাজত নহয়, এজনক কৈনো কি লাভ, এনেকুৱা নহয়। বাক্যৰ তিনিটা ধৰ্ম আমি শৰণ লওঁতে শৰণ আচাৰ্যসকলে আমাক কৈছিল। তিনিটা ধৰ্ম বাক্যৰ, মনৰ তিনিটা ধৰ্ম, শৰীৰৰ তিনিটা ধৰ্ম, সৰ্বমুঠ 9টা ধৰ্ম শৰণ লোৱা ব্যক্তিজনে পালন কৰিব লাগে। আৰু আপোনালোক শৰণীয়া ভজনীয়া, গতিকে আমি কথাটো নকলেও হ'ব যেন অনুমান হয়। তথাপিতো বাক্যৰ যি তিনিটা ধৰ্ম, সেয়া হ'ল সত্য, প্ৰিয় আৰু হিত। এই তিনিটা থাকিবই লাগিব। এটা হ'ল প্ৰথম কথা, সত্য হ'ব লাগিব, যিটো কম। সত্য হ'লে নহ'ব, যদিহে সমাজৰ অমংগলহে হয়। গতিকে সত্য হ'ব লাগিব, লগে লগে সমাজৰ হিত সাধনৰ বাবেও হ'ব লাগিব, আৰু লগে লগে শ্ৰৱণকৰ্তাসকলৰ কাণত
প্ৰিয় হিচাপে সোমাবগৈ লাগিব যে ইমান সুন্দৰকৈ কৈছে কথাকেইটা শুনাচোন হেৰা বৰ ভাল লাগিলে দুৰ্যোধনৰ চৰিত্ৰটো কাৰ কাৰ প্ৰিয় শকুনিৰ চৰিত্ৰটো কাৰ কাৰ প্ৰিয় প্ৰায়সকলে বেয়া পাওঁ আমি কেলে বেয়া পাওঁ এতিয়া লগাই যুঁজাই গোটেই কৌৰৱ পাণ্ডৱ ধ্বংস কৰি পেলালে যদি এতিয়া নলগালেহেঁতেন তেতিয়াহ'লে কৌৰৱ পাণ্ডৱৰ যুদ্ধ নহ'লহেঁতেন ধ্বংস নহ'লহেঁতেন সকলোৱে শকুনিকে দুখ দিয়ে যদি আমাৰো স্বভাৱবিলাক যদি তেনেকুৱা হয় তেতিয়াহ'লে গাঁওখন 2খন 3খন হ'বলৈ বেছি সময় নালাগে সেই স্বভাৱবিলাক এৰিবলৈ কৈছে এতিয়া বাক্যত সেইটো থাকিব নালাগে বাক্যত সদায় মধুৰতাটো থাকিব লাগে এইটোৱে হ'ল কৃষ্ণ সংস্কৃতি গুৰুজন বস্তুৱে আমাক শিকাইছে কৃষ্ণ সংস্কৃতি গুৰুজনে আমাক ৰাক্ষসৰ সংস্কৃতি নাই শিকোৱা গুৰুজনে আমাক অসুৰৰ সংস্কৃতি নাই শিকোৱা গুৰুজনে আমাক শিকাইছে কেৱল কৃষ্ণ সংস্কৃতি সেইজন কৃষ্ণ যিজন কৃষ্ণই তেওঁৰ ধৰ্মপত্নী লক্ষ্মীৰ লগত কথোপকথনত প্ৰেমালাপত ব্যস্ত হৈ থাকোঁতে ধৰ্ম পৰীক্ষা কৰিবলৈ ঋষিমুনিসকলৰ ভিতৰত ভৃগুমুনি যেতিয়া গৈ উপস্থিত হৈ ব্ৰাহ্মণক সেৱা নকৰাৰ অপৰাধত ক্ৰোধান্বিত হৈ ভৃগুমুনিয়ে যেতিয়া ভগৱন্তৰ চৰণত গোৰ মাৰি দিছিল তেতিয়া ভগৱন্তই কি বুলি কৈছিল আয়ৈ দেহি হে ঋষি আপুনি আমাৰ বৰ্জ কঠিন হৃদয়খনত বুকুখনত বক্ষস্থলত আপোনাৰ কপাহ কোমল চৰণেৰে আঘাত কৰোঁতে আপুনি চাগৈ বৰ দুখ পালে নহয়নে প্ৰভু এই বুলি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্বই ব্ৰাহ্মণক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিল সেইজনে আমাৰ উপাস্য তত্ত্ব গতিকে আমাক কৃষ্ণ সংস্কৃতি শিকাইছে গুৰুজনে আমাক অসুৰৰ সংস্কৃতি নাই শিকোৱা আৰু এইটো বাক্যৰ ধৰ্ম সত্য প্ৰিয় আৰু হিত গতিকে আমি প্ৰিয় হিচাপে সকলোৰে প্ৰিয় হোৱাকৈ কথাখিনি আমি আলোচনা কৰিব লাগে যদি শৰণ লোৱা এজন বাপে অন্যজনক সোধে বোলে বাপ এইটো আমি বুজা নাই আপুনি অকণমান আগবঢ়াই দিব নেকি তেতিয়া ইজনে যদি কৈ দিয়ে বোলে শৰণ ল'লা নাই বোলে নাই লয় শৰণ লৈ আহিবি যা তাৰপাছত নিজে নিজে বুজি পাবি এইটো এজন ভকতৰ ভাৱনা নহয় এইটো ভকতৰ কথোপকথন এনেকুৱা নহয় ভকতৰ কথোপকথন হ'ল বোলে বা এই কথাটো আপুনি ক'লে যদিও আমিও ভালকৈ আপোনাক বুজাই দিব নোৱাৰিম কিয়নো বিষয়বস্তুটো আমাৰো সিমান জ্ঞান নাই আমি আমুকৰ ওচৰলৈ যদি যোৱা যায় তেওঁৰ ওচৰৰ পৰা আমি ইয়াৰ এটা শুদ্ধ উত্তৰ হয়তো লাভ কৰিব পাৰিম যদি সময় আছে ব'লক নহ'লে তেওঁৰ ওচৰৰ পৰাই আহোঁগৈ এনেকৈ যদি মিলা মিছাৰে সেইজনৰ ওচৰলৈ যোৱা যায় এইটো হ'ল ভকতৰ বাক্যৰ পালন ধৰ্ম পালনৰ ব্যৱস্থাটো আমাৰ কিন্তু সমাজত বা সমাজ ব্যৱস্থাত আমাৰ বিপৰীত নিয়মটো পালন কৰি থকা দেখা যায় গতিকে চিন্তাখিনি আমি কৰিলেই উত্তৰখিনি বুজি পাব পাৰিম কিয়নো আপোনাৰ সৰ্বজানন্তা প্ৰশ্নৰ উত্তৰ পুত্ৰ কপিলে এনেধৰণে পদবন্ধে প্ৰকাশ কৰিলে যে সাজুৰ্য মুখ্যক মূৰ ইচ্ছা নকৰয় বিৰল ভকতি মাতৃ আৰাকে কহয় ইয়াৰ নামেই হ'ল বিৰল ভক্তি মা এতিয়া ইয়াৰ উত্তৰটো আমি কেনেকৈ চাম যে অনুষ্ঠানভাগী কৰিবলৈ যাওঁতে যিহেতু প্ৰত্যেক গৃহস্থীৰ পৰা প্ৰাথমিকৰ বাপাইৰ পৰা কমকৈ 50 টকা হ'লেও আমি অৰিহণা লোৱা হৈছে গতিকে যাবৰ সময়ত আমি কি বুলি ক'ম যে বাপ আমাৰ কিন্তু বাপজন নাহিল গতিকে তেওঁৰ কাৰণে প্ৰসাদৰ ভাগ এটা যদি দিয়ে আমি আনন্দিত হ'ম কলিৰ মলমতি মনুষ্য ভকত আমাৰ স্বভাৱটো হ'ল তেনেকুৱা গতিকে আমি সাজুৰ্য মুখ্য এইবিলাক ভগৱন্তৰ দিওঁ বুলি ক'লে নলওঁ বুলি ক'মনে বাৰু কেতিয়াও নকওঁ কাৰণ প্ৰসাদৰ ভাগটোৱে নহাজনলৈ লৈ যাবলৈ ইচ্ছা কৰোঁ ঘৰলৈ এই বুলি ঘৰত নকওঁ আপোনালৈ কিন্তু প্ৰসাদ নানো আকৌ মই হ'লে নামঘৰলৈ আহিলোঁ ভকতৰ ওচৰলৈ গতিকে আপুনি মোক প্ৰসাদৰ ভাগ কেলৈ নানিলে বুলি নক'ব আকৌ গতিকে কৃষ্ণ কথা শুনিবলৈ যায় যদি ভকতৰ সংগলৈ ব'লক একেলগে দুইজন যাওঁ এই বুলি কিন্তু নকওঁ বোলে হ'ব আপুনি নগ'লেও নালাগে মই প্ৰসাদৰ ভাগটো লৈ আহিম এই বুলিহে আমি কৈ থৈ আহোঁ পাৰিলে এই চিন্তাবিলাক ভাগৱতৰ লগত মিল আছেনে নাই বাস্তৱ সন্মত সঁচা কথা আৰু ভাগৱতে এইখিনিকে কৈ আছে আমি বুজিবৰ বাবে গতিকে তেনে কলিকালৰ মনুষ্য হৈ আমি ভগৱন্তই যদি দিয়ে সাজুৰ্য সাৰূপ্য সামীপ্য মুখ্য আদি পদবিলাক আমাক যদি দিয়ে ভগৱন্তই দিয়া সেই পদবিলাক একান্ত ভকতে নিবিচাৰে বুলি কৈছে কিন্তু আমি হয়তো বিচাৰি দিম কাৰণ আমি একান্ত ভকত হ'ব পৰা
নাই, আপোনালোকৰ কথা নাই কোৱা, আমাৰ কথাহে কোৱা হৈছে। আমি সেই ভাগলৈ হয়তো যাবগৈ পৰা নাই, সেইকাৰণে আমাক দিলে নালাগে বুলি ক'ব নোৱাৰোঁ। এৰাম দেখি থাকে মূৰ দিব্য ৰূপ বিতূপন, প্ৰসন্ন বদন চাৰু অৰুণ নয়ন। মই সমে কথা বাৰ্তা কহিয়া থাকয়, মুখ আদি কৰি তৃণ সমন গণয়। মূৰ মনোহৰ হাস্য সুন্দৰ আলয়, তা সম্বাৰ মন প্ৰাণ টানি আয়ানয়। এতেকে মুখ্যক যদি ইচ্ছা নকৰয়, তভু পুনু ভকতিয়ে তাক মিলায়। গুৰু সেৱা কৰোঁতে ভগৱন্তৰ ৰূপটো দেখিব লাগে। দেখিছোঁ নাই কিন্তু নিজে নিজেহে জানো। এতিয়া দেখিছোঁ নাই তাৰ এটা প্ৰমাণ আমি কৰি চাব পাৰোঁ।